হাই এভৰিৱান, বহুত দিনৰ মূৰত আজি এটা এক্সপেৰিমেণ্ট কৰিম বুলি ভাবিছোঁ। এয়া হ'ল জালি কোমোৰা। আদা নহৰু এইখিনি দি দিলোঁ মিক্সিত, আৰু লগতে এয়া জালুক দিছোঁ। জলকীয়া কিন্তু দিয়া নাই, আপোনালোকে ইচ্ছা কৰিলে জলকীয়াও দিব পাৰে। কোমলীয়া জালি কোমোৰা আছিল, কিন্তু গুটিখিনি বৰ কোমলীয়া, গতিকে গুটিৰ সৈতে এনেকৈ দি দিলোঁ আৰু এয়া মিক্সিত মাৰি দিছোঁ। বাষ্ট এইয়া পেষ্ট ৰেডি। তো পেষ্টখিনি বাতিত উলিয়াই লৈছোঁ। উলিয়াই লৈ ইয়াত দিছোঁ হালধি, নিমখ আৰু আটা। তো আটা একাপ দিলোঁ ইয়াৰ লগত, ইয়াৰ মেজাৰমেণ্ট কৰি পেলাই ইয়াৰ সৈতে, আৰু দিলোঁ অকণমান গৰম মছলা আৰু ল'লোঁ এটা ডিম, আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। আৰু লগতে কেৰাহীও বহাই দিছোঁ, আৰু ৰিফাইন তেল দিছোঁ। ৰিফাইন তেলত অকণমানকৈ পকৰি টাইপৰ এৰি দিছোঁ। আৰু এয়া চাওক, ইমান ধুনীয়া ফ্লাফি আৰু ক্ৰিস্পি ফ্লাফি হৈছিলে। মই ভাবাই নাছিলোঁ যে এনেকুৱা হ'ব বুলি। আৰু বাকীখিনি এয়া বনাই গৈছোঁ। আপোনালোকে যদি এই পকৰি খাই পোৱা নাই, বনাই নিশ্চয় খাব। আৰু ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।